Hi friend, এতিয়া মই গৈ আছো ক্লাস 10 ৰ এক্সাৰসাইজ 1.2 ৰ 2 নম্বৰ প্ৰশ্নটো। সো 2 নম্বৰ প্ৰশ্নত কৈছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইজ ইকুৱেল সংখ্যা দুটাৰ গুণফল। সো বলক আমি প্ৰথমে শিকিলো যে লসাগু আৰু গসাগু কেনেকৈ উলিওৱা হয়। সো প্ৰথম আমাৰ 1 নম্বৰ পাৰ্টটোত দিছে 26 আৰু 91 দুটা সংখ্যা দিছে 26 আৰু 91 এই দুটা সংখ্যা আমাৰ লসাগু গসাগু উলিয়াব লাগে আৰু প্ৰমাণ কৰিব লাগিব যে লসাগু ইনটু গসাগু ইজ ইকুৱেল সংখ্যা দুটাৰ গুণফল। তেতিয়াহ'লে বলক আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি কি কৰিম এই সংখ্যাটোৰ প্ৰথমে 26ৰ প্ৰাইম ফেক্টৰাইজ কৰিম। সো লসাগু উলিওৱাৰ আৰু বহুত নিয়ম আছে। সো আৰু দুটামান নিয়ম আছে। ইয়াত মই প্ৰাইম ফেক্টৰাইজৰ জৰিয়তে গসাগুটো উলিয়াম। সো লসাগু আৰু গসাগু আমি প্ৰাইম ফেক্টৰাইজ কৰোঁতে প্ৰথমে 2 দি আমি চেক কৰিম। সো যেহেতু 6 আছে 2 দি যাব। মই জাস্ট স্পিডত কৰি আছো 1 3 13 হৈ গ'ল। তেতিয়াহ'লে আমি 26 টো পালো 2 ইনটু 13 আৰু 91 টো আমি কৰিম যেহেতু 2 নাযায় কি যাব 3 নাযায় 5 নাযাব 7 যাব 7 এবাৰ 21 তিনিবাৰ। তেতিয়াহ'লে আমি 91 টো পালো ইকুৱেল 7 ইনটু 13। তেতিয়াহ'লে চোৱা আমি গসাগু কেনেকৈ উলিয়াম এই দুটা সংখ্যাৰ গসাগু আমাৰ যেটো কমন আছে দুটা কমন থাকিলে ইয়াত 2 আছে ইয়াত কিন্তু 2 নাই ইয়াত 13 আছে ইয়াত 13 আছে যি কেইটা আমাৰ কমন আছে সেই কমনটো হৈ যাব আমাৰ গসাগু। সো কমন আমাৰ আছে 13 তেতিয়াহ'লে গসাগু হৈ যাব 13। এতিয়া আমি লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। লসাগু ইকুৱেল কিমান পাম লসাগু আমাৰ যি কেইটা কমন আছে কমনৰ পৰা এটা ল'ব লাগিব আৰু যিবিলাক বাকি আছে মানে আমাৰ কমন নথকা কেইটা যিমান কেইটা আছে সিমান কেইটাই ল'ব লাগিব। তেতিয়া সব কমন নথকা আছে 2 ইনটু 7। তেতিয়াহ'লে আমি এইকেইটা পূৰণ কৰিলে কিমান পাম 13 2 গুণ 26 26 আৰু সো আমি 182 টো পালো কি লসাগু। এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে যে গসাগু ইনটু লসাগু ইজ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। সো আমি গসাগু কি পাইছো গসাগু পাইছো 13 ইনটু লসাগু কিমান পাইছো লসাগু পাইছো 182 ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। সো সংখ্যা দুটা আমাৰ কি আছে এটা আছে 26 ইনটু 91। সো সংখ্যা দুটা তোমালোকে পূৰণ কৰি ল'বা। সো মই এইটো সাইডত পূৰণ কৰিছো। সো আমি সংখ্যা দুটা পূৰণ কৰি এই যেতিয়া লসাগু ইনটু গসাগু আমি পূৰণ কৰিছো পাইছো 2366 মানে 2366 আৰু ইফালে দুটা সংখ্যা পূৰণ কৰি আমি পাইছো 2666। তেতিয়া আমাৰ কি হৈ গ'ল প্ৰমাণিত হৈ গ'ল। এতিয়া আমি 2 নম্বৰ পাৰ্টটো সো 2 নম্বৰত দিছে 510 আৰু 92। তেতিয়াহ'লে আমি 510 আমি পালো 2 ইনটু 3 ইনটু 5 ইনটু 17 আৰু 92 হ'ব। সো 92 আমি লসাগুটো পালো 2 ইনটু 23
দুটাৰ পৰা লহাগু উলিয়াম সো লহাগু আৰু গহাউ উলিয়াম সো গহাউ আমাৰ কি হৈ যাব গহাউ হৈ যাব কমন যেটো আছে হেতু হৈ যাব আমাৰ গহাউ সো কমন কি আছে 2 ইয়াত আছে সো 2 টো আমাৰ কমন আছে আৰু কি 5 কমন 17 নাই আৰু কমন নাই তেতিয়া হলে আমাৰ গহাউ হৈ যাব 2 তেতিয়া লহাগু আমাৰ কিমান হ'ব সো লহাগু কিমান হ'ব কমনৰ পৰা এটা লম আৰু বাকি যিমান আছে সবখিনি লৈ লম তে কমনৰ পৰা 2 এটা ললো ইনটু 3 ললো ইনটু 5 ললো ইনটু 17 ললো ইফালে আছে আমাৰ 2 আছে ইনটু 23 তেতিয়া হলে আমি গোটেইখিনি পূৰণ কৰি পাওঁ সো আমি এইখিনি পূৰণ কৰি পালো 23460 সো এটো হৈ গল আমাৰ লহাগু এতিয়া আমাৰ প্ৰমাণ কৰিব লাগিব ইজ ইকুৱেল দুটা সংখ্যাৰ পূৰণফল আমি পূৰণ কৰি দিম জাস্ট 2 into 2 3 4 6 0 is equal দুটা সংখ্যাৰ পূৰণফল সো দুটা সংখ্যা আছিল 510 into 92 এতিয়া আমি পূৰণ কৰি উলিয়াম 2 0 গুণ 0 2 6 গুণ 12 2 উকলিল 1 2 4 গুণ 8 8 1 9 2 3 গুণ 6 2 2 গুণ 4 আমি পালো 46920 সো ইফালে আমি পূৰণ কৰিম সো আমি ইফালে পালো 46920 সো আমাৰ কি হৈ গল লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড আমাৰ প্ৰমাণিত হৈ গল এতিয়া আকৌ আমি 3 নম্বৰ পাৰ্টটো লৈ সো 3 নম্বৰ পাৰ্টত দিছে 3 নম্বৰ পাৰ্টত দিছে 336 আৰু 54 সো 336 টো আমি উলাইছো প্ৰথমে সো আমি 336 টো পালো 2 1 2 3 4 টা আছে সো 2 দি পাৱাৰ 4 into 3 into 7 তাৰ পিছত 54 সো আমি 54 ৰ পালো 3 1 2 3 টা আছে সো 2 into 3 দি পাৱাৰ 3 এতিয়া আমি গহাউ হ'ব কি গহাউ ইকুৱেল যেটো কমন আছে ইয়াত 4টা 2 এটা 2 কমন আছে 3 ইয়াত 3 এটা 3 আমাৰ কমন যেটো লোয়েষ্ট পাৱাৰ হেতু কমন থাকিলে লোয়েষ্ট পাৱাৰটো আমি লম সো 2 ললো ইনটু 3 সো আমাৰ গহাউ হৈ যাব কিমান 6 তেতিয়া হলে লহাগু কিমান লহাগু ইজ ইকুৱেল আমাৰ হৈ যাব ইয়াত জি কেটা আমাৰ হাইয়েস্ট পাৱাৰ আছে 2 হাইয়েস্ট পাৱাৰ আছে কিমান 2 দি পাৱাৰ 4 3 হাইয়েস্ট পাৱাৰ আছে 3 কিউব ইফালে আছে 7 সো এটো ললো এতিয়া আমি পূৰণ কৰি 2 দি পাৱাৰ কিউব হৈ যাব আমাৰ 16 into 27 into 7 সো কিমান হৈ যাব আমি পূৰণ কৰো এতিয়া আমি ইয়াত লহাগু পাই গলো 3024 সো আমাৰ গহাউ হল 6 আৰু লহাগু হল 3024 এতিয়া সো গহাউ আমি পালো 6 into 3024 এতিয়া আমি পূৰণ কৰিলে পাও 6 4 গুণ 24 24 ৰ 4 উকলিল 2 4 2 গুণ 12 12 2 14 14 ৰ 4 উকলিল 2 6 0 গুণ 0 2 6 3 গুণ 18 আমি পালো 18246 সরি 200 হ'ব না হ 6 4 গুণ 24 ৰ 4 উকলিল 2 6 2 গুণ 12 14 14 ইয়াত 1 হ'ব 18146 আমি যেতিয়া
সংখ্যা দুটা পূৰণ কৰিছোঁ সংখ্যা দুটা আমাৰ কি আছিল সংখ্যা দুটা আছিল 336 ইনটু 54 তেতিয়া আমি কি পাওঁ সো সংখ্যা দুটা আমি পালো 18144 এটাকে আমাৰ কি হৈ গ'ল left hand side equal right hand side সো আমাৰ প্ৰমাণিত হৈ গ'ল